নমস্কাৰ মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতবৰ্ষত নহয় এবাৰ হিন্ডেনবাৰ্গ ৰিসাৰ্চ গ্ৰুপে এই অভিযোগ কৰা নাই এইবাৰৰ অভিযোগটো হৈছে অভিযোগ নহয় এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত এখন আদালতে গৌতম আদানীক উৎকোচ দিয়াৰ অৰ্থাৎ ব্ৰাইব ভেটি দিয়াৰ অভিযোগো নহয় অপৰাধত গৌতম আদানীৰ বিৰুদ্ধে তেওঁলোকে গ্ৰেপ্তাৰ পৰৱানা জাৰি কৰিছে আৰু গৌতম আদানীয়ে নহয় আদানী গ্ৰুপৰ মুৰব্বী আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে নহয় গৌতম আদানীৰ ভতিজা সাগৰ আদানী আৰু তেওঁৰ কোম্পানীৰ শীৰ্ষস্থানীয় বিষয়া বিনীত জৈন তেওঁলোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰৱানা জাৰি কৰিছে অভিযোগটো কি এইটো গুৰুত্বপূৰ্ণ কথা আৰু অভিযোগটো হৈছে যে তেওঁলোকে গৌতম আদানী গ্ৰুপে কিমান কোটি 1 কোটি 2 কোটি নহয় 250 কোটি টকা তেওঁলোকে উৎকোচ দিছে তেওঁলোকে ভেটি দিছে কাক ভাৰত চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ বিষয়াক কিহৰ কাৰণে ভেটি দিছে যে তেওঁলোকে যিটো ভাৰত চৰকাৰৰ আপোনালোকে জানে যে এতিয়া সৌৰ শক্তিক সেউজীয়া শক্তি বুলি কোৱা হয় কিয়নো ইতিমধ্যে কয়লা বা আপোনাৰ খনিজ যিবোৰ আমি পেট্ৰলিয়াম প্ৰডাক্টছ যিবোৰ আছে পেট্ৰল ডিজেল এইবোৰ খনন কাৰ্যত যথেষ্ট আমাৰ পৰিৱেশত আমাৰ যিটো জলবায়ু পৰিৱৰ্তনৰ যিটো কথা যিটো কাৰ্বন ফুটপ্ৰিণ্ট সেইটো খুব বেছি হয় বুলি কোৱা হৈছে হয় কথাটো সকলোৱে সেইটো কথাত একমত আৰু তাৰ পৰিৱৰ্তে সৌৰ শক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু সৌৰ শক্তিক এটা সেউজীয়া শক্তি গ্ৰীণ এনাৰ্জি বুলি কোৱা হয় আৰু ভাৰত চৰকাৰে এই সৌৰ শক্তিৰ ওপৰত গুৰুত্ব দি তেওঁলোকে যিবোৰ কোম্পানীয়ে সৌৰ শক্তি যোগানৰ কাৰণে বা সৌৰ শক্তিৰ উৎপাদনৰ কাৰণে যিবোৰ কোম্পানীয়ে তেওঁলোকে ব্যৱস্থা ল'ব বা যিবোৰে সৌৰ শক্তি উৎপাদনত তেওঁলোকে ইনভেষ্ট কৰিব বিনিয়োগ কৰিব তেওঁলোকক এটা ইনচেন্টিভ দিয়াৰ কথা আছে তেওঁলোকক ভৰ্তুকি দিয়াৰ ব্যৱস্থা এটা কৰিছে এখন কেন্দ্ৰীয় চৰকাৰৰ এখন আঁচনি আছে আৰু সেই আঁচনিৰ অধীনত আদানীয়ে সেই ভৰ্তুকি পোৱাৰ কাৰণে তেওঁলোকে কি কৰিছে যে তেওঁলোকে যাতে এই কামটো পায় যাতে চৰকাৰৰ পৰা যাতে কামটো পায় তাৰ কাৰণে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষস্থানীয় বিষয়াক তেওঁলোকে ভেটি দিছে আৰু ভেটি কিমান টকাৰ ভেটি দিছে 250 কোটি 1 কোটি 2 কোটি নহয় 250 কোটি টকা আৰু এই গোটেই কামটোৰ লগত জড়িত হৈ আছে কোন গৌতম আদানী নিজে তেওঁৰ ভতিজাক আৰু তেওঁলোকৰ তেওঁৰ কোম্পানীৰ শীৰ্ষস্থানীয় বিষয়া বিনীত আদানী কথাটো কি ঘটনাটো কি মূল অভিযোগটো হৈছে যে ভাৰত চৰকাৰৰ যিখন স্কিম সেই যিখন আঁচনি সেই আঁচনিত কি হয় যিবোৰ কোম্পানীয়ে যিবোৰ ব্যক্তিগত সংস্থাই সৌৰ শক্তি উৎপাদন কৰিব আৰু সেই সৌৰ শক্তি উৎপাদন কৰা সংস্থাবিলাকক তেওঁলোকে ৰেহাই দিব তেওঁলোকক এটা ভৰ্তুকি দিব তেওঁলোকে এটা ইনচেন্টিভ দিব কিন্তু প্ৰশ্নটো হৈছে যে সেই যিখন চেন্ট্ৰেল স্কিমত গৌতম আদানীয়ে যি সৌৰ শক্তি উৎপাদন কৰিব সেই উৎপাদন কৰা আৰু যোনে যাৰ তাত বিক্ৰী কৰিব গৌতম আদানীৰ যিটো ৰেট তাৰ যিটো মূল্য সেই মূল্যটো অন্য কোম্পানীতকৈ তেওঁলোকৰ এই মূল্যটো বেছি
গতিকে এতিয়া যদি বজাৰত দেখা যায় যে কেইবাটাও কোম্পানীয়ে তেওঁলোকে সৌৰ শক্তি উৎপাদন কৰিছে গৌতম আদানীও কৰিছে গতিকে চৰকাৰে কেন্দ্ৰ চৰকাৰে গৌতম আদানীক কিয় ভৰ্তুকি দিব সাবসিডি দিব ইনসেন্টিভ দিব যদিহে তেওঁলোকৰ যিটো তেওঁলোকৰ পৰা যদি সৌৰ শক্তি ক্ৰয় কৰিব লগা হয় তাত যদি বেছি পইচা দিব লগা হয় তেনেহলে তেওঁলোকক কি কাৰণে তেওঁলোক সস্তাত অন্য কোম্পানী যে তাতকে কম দামত বিক্ৰী কৰিব তেওঁলোকৰ পৰা কিনিব আৰু সেই কথাটো তেওঁলোকৰ যিটো ৰেট তেওঁলোকৰ যিটো মূল্য সেই মূল্যটো কমকৈ দেখুৱাবলৈ আদানীয়ে তেওঁলোকে এই কেন্দ্ৰীয় চৰকাৰৰ অফিচাৰসকলক শীৰ্ষস্থানীয় অফিচাৰক তেওঁলোকে ভেটি দিছে উৎকোচ দিছে আৰু দি তেওঁলোকে এই ঠিকাটো এই যেটো সৌৰ শক্তি উৎপাদনৰ ঠিকা আৰু তাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা তেওঁলোকে যেটো ভৰ্তুকি পাব তাৰ যাতে ব্যৱস্থা হয় হেতু কৈছে আৰু এই কথাটোত কিন্তু আমেৰিকা কথাটো ইয়াৰ লগত কেনেকৈ জড়িত আহিল আমেৰিকাৰ আদালতত কিয় এই গোচৰটো উঠিল সেইটো এটা গুৰুত্বপূৰ্ণ কথা আমেৰিকাৰ আদালতত গোচৰটো উঠিল এই কাৰণে যে তেওঁলোকে আদানী গ্ৰুপে আমেৰিকাৰ যিসকল বিনিয়োগকাৰী আছে সেই বিনিয়োগকাৰীসকলৰ পৰা তেওঁলোকে পইচা উঠাইছে ধন সংগ্ৰহ কৰিছে গতিকে আমেৰিকাত এতিয়া যিকোনো এটা বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বিনিয়োগকাৰীসকলে যেতিয়া ধন বিনিয়োগ কৰিব এই তাত সকলো ধৰণৰ আইনী ফালৰ পৰাই স্বচ্ছ হ'ব লাগে আৰু তাত কোনো ধৰণৰ বিত্তীয় খেলিমেলি থাকিব নালাগে এতিয়া গৌতম আদানী কোম্পানীয়ে যে ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিটোৰ কাৰণে তেওঁলোকে যে কামটো পাবৰ কাৰণে তেওঁলোকে যে এই চৰকাৰৰ শীৰ্ষস্থানীয় বিষয়ক যে তেওঁলোকে ভেটি দিছে উৎকোচ দিছে আৰু সেই প্ৰমাণটো যেতিয়া তাৰ যে প্ৰমাণ আছে এই কথাটো যেতিয়া সদৰি হ'ল আমেৰিকাত আৰু তেতিয়া সেইটো এটা ডাঙৰ অপৰাধ গতিকে তাৰ কাৰণে যে তুমি এটা এনেকুৱা ধৰণৰ এটা বিত্তীয় লেনদেন কৰিছা যেটো অবৈধ বিত্তীয় লেনদেন তুমি আমেৰিকাৰ মাৰ্কেটৰ পৰা আমেৰিকাৰ বজাৰৰ পৰা তুমি পুঁজি সংগ্ৰহ কৰিছা বিনিয়োগকাৰীসকলৰ পৰা অথচ তুমি তেওঁলোকক এটা মিছা কথা কৈছা কাৰণ তুমি যেটো ৰেটত এইটো বিক্ৰী কৰিম বুলি কৈছা সেই ৰেটটোৰ হলনি তুমি এটা বেছি ৰেট এটা বেছি মূল্য এটা তুমি ডিমান্ড কৰিছা আৰু লগতে হেতু যাতে চৰকাৰৰ যিবোৰ সংস্থা সেই যেটো ডিপাৰ্টমেণ্টে যেটো বিভাগে এটো এই আঁচনিটো যেটো বিভাগৰ তলত আছে অধীনত আছে সেই আঁচনিটো তেওঁলোকে তোমাৰ ভুৱা কথাটো তেওঁলোকে যাতে গ্ৰহণ কৰে তাৰ কাৰণে তেওঁলোকে যাতে মানি লয় তুমি তেওঁলোকক ভেটি দিছা আৰু এই কথাটো আমেৰিকাৰ যিবোৰ ইনভেষ্টৰ আছে যিবিলাক বিনিয়োগকাৰী আছে তেওঁলোকক তুমি এই কথাটো জানিবলৈ দিয়া নাই আৰু সেইটো হৈছে মূল অপৰাধ এতিয়া প্ৰশ্নটো হৈছে এই অপৰাধৰ প্ৰমাণ কেনেকৈ হ'ল কি হৈছে তাত কোৱা হৈছে যে বিভিন্ন তথ্য মই বিভিন্ন যিখিনি তথ্য পাইছো তাৰ ভিত্তিত কৈছো যে তেওঁলোকৰ হাতত এই ধৰণৰ তথ্য আছে যে বিভিন্ন সময়ত গৌতম আদানীয়ে নিজেই এই যেটো এই যে উৎকোচ দিয়াৰ এই যে ব্ৰাইব ভেটি দিয়াৰ যেটো পৰিকল্পনা গোটেই যেটো আঁচনি এইটোৰ লগত গৌতম আদানী নিজে জড়িত হৈ আছে তাৰ পিছত এই যেটো গোটেই পৰিকল্পনাটো যে কেনেকৈ তেওঁলোকে উৎকোচ দিব ভেটি দিব তাৰ পিছত কি প্ৰক্ৰিয়াৰে দিব এইটো তাৰ ডিজিটেল অৰ্থাৎ তেওঁলোকৰ টেলিফোন বাৰ্তা তেওঁলোকৰ হোৱাটছআপ মেছেজিং এইবিলাকৰ সব প্ৰমাণ ইতিমধ্যে পোৱা গৈছে আৰু তাত তেওঁলোকৰ কি হৈছে they made extensive electronic documentation of their bribery efforts including using cell phones to track the locations and recipients of the promised bribes and photographing documents summarizing the amounts offered অৰ্থাৎ ক'ত তেওঁলোকক পইচাটো দিয়া হ'ব কি পদ্ধতিত পইচাটো দিয়া হ'ব এই সমগ্ৰ কথাৰ সাক্ষ্য প্ৰমাণ আদালতৰ হাতত আছে তাৰ পিছত কি হ'ল they prepared
PowerPoint and Excel presentations to determine which payment option was best. One summarized the options suggested by Gautam Adani and described the direct payment to the Indian energy company as development fees. Aru ki poddhotit poisa to dibo tar Excel sheetot tar PowerPoint presentation korise kenekuake dile etu dhara noporibo aru এই যেটো পয়সা দিয়া হ'ব এই পয়সাটো কি বুলি কৈছে তেওঁলোকে ব্ৰাইব বুলি কোৱা নাই কৈছে যে পয়সাটো হৈছে ডেভেলপমেন্ট ফিস অৰ্থাৎ এই গুটেই কামটো যে তেওঁলোকে আগবঢ়াই লৈ যাব এই গুটেই কামটো যে কৰিব তাৰ কাৰণে যে চৰকাৰৰ পৰা তেওঁলোকে যে পয়সা পাব ইনসেন্টিভ পাব এইটোক তেওঁলোকে আৰু তাত যেটো তেওঁলোকে অৰ্থাৎ চৰকাৰে তেওঁলোকক কামটো দিয়াৰ কাৰণে তেওঁলোকৰ আঁচনিটো মঞ্জুৰ কৰাৰ কাৰণে সরকারি বিষয়ক যেটো পয়সা দিয়া দিব লাগিব দিব হেতুক তেওঁলোকে কৈছে ডেভেলপমেন্ট ফিস তাৰ পিছত দি ডিফেন্ডেন্টস অফন ৰেফার টু ইচ আদার বাই কোড নেমস আৰু ইন্টারেস্টিং কথা যে যিকেইজন মানুহ জড়িত হৈ আছে কথাটো যে এটা তেওঁলোক যে এটা ভুল কথা তেওঁলোকে যে এটা অপৰাধ কৰিছে সেই কাৰণে নিজৰ নাম তেওঁলোকে উজ্জ্বল ৰাখিবৰ কাৰণে গৌতম আদানি কোৱা হৈছে মিস্টাৰ এ বিনুতক কৈছে ভি বেলেগ বেলেগ তেওঁলোকে সৰ্বনাম তেওঁলোকে ব্যৱহাৰ কৰিছে তাৰ পিছত তেওঁলোকৰ এই যে গুটেই যেটো ডিল এই যে গুটেই তেওঁলোকে ভেটি দিয়াৰ কাৰণে তেওঁলোকৰ যেটো পৰিকল্পনা এই পৰিকল্পনাত ডেফিনেটলি এইটো PowerPoint প্ৰেজেন্টেশন কোট পয়সা দিব কাক পয়সা দিব কেনেকে পয়সা দিব কাৰ নামত দিব এই গুটেই বস্তুবিলাক এটা সুপৰিকল্পিত এটা আঁচনি আৰু তাত তেওঁলোকে কৰিছে এইবোৰ কৰাৰ পিছত তাৰ যিবোৰ সাক্ষ্য প্ৰমাণ আছে সেইবোৰ তেওঁলোকে নোহোৱা কৰি দিছে মচি পেলাইছে ডিলিট কৰি দিছে এতিয়া প্ৰশ্নটো হ'ল আপোনালোকৰ মনত আছে আজি কেইমাহমান আগতে যে কয়লা আমাৰ এনাৰ্জি যিবিলাক বিদ্যুৎ উৎপাদনৰ কাৰণে বিভিন্ন ঠাইত কয়লাৰ প্ৰয়োজন হয় আৰু আদানিয়ে সাউথ আফ্ৰিকাৰ পৰা বিভিন্ন দেশৰ পৰা ৰপ্তানি কৰি আনা আমদানি কৰি আনা কয়লা আমাৰ ইয়াত যেটো খৰচ আমাৰ ইয়াত পোৱা যেটো স্থানীয় যেটো কয়লা তাতকে বহুত বেছি দামত আদানিয়ে কয়লা বিক্ৰী কৰিছিলে ভাৰতবৰ্ষৰ ষ্টেট আমাৰ অসমকে আদি কৰি বিভিন্ন ষ্টেট গভৰ্নমেন্ট আৰু বিভিন্ন চৰকাৰী যিবোৰ সংস্থা আছে যিবিলাকে পাৱাৰ যিবিলাকে শক্তি উৎপাদন কৰা সংস্থা আছে যত কয়লাৰ প্ৰয়োজন হয় তাত বজাৰত যেটো ভাও বজাৰ যেটো দৰ তাতকৈ বহুত বেছি মূল্যত আদানিৰ পৰা কয়লা বিক্ৰী কৰা আদানিৰ পৰা কয়লা লোৱাৰ ব্যৱস্থা কৰা হৈছে তেতিয়াও সেই একেটাই অভিযোগ উঠিছিল যে বজাৰত যেতিয়া কয়লা তাতকে আদানিয়ে যেটো ৰেটত যেটো ভাওত কয়লা বিক্ৰী কৰিছে তাতকে সস্তাত বজাৰত কয়লা পোৱাৰ পিছতো বহুত কোটি কোটি টকা খৰচ কৰি ৰাজহুৱা ধন ৰাজকোষৰ ধন খৰচ কৰি কি কাৰণে আদানিৰ পৰা কয়লা কিনিব লগা হয় আদানিৰ পৰা আমি নিজে দেখা পাই আছো যে অসমতে আদানিৰ পৰা কয়লা কিনিছে আৰু কয়লা কিনি তাৰ ফলত কি হৈছে আমাৰ বিদ্যুতৰ মাচুল মাহে মাহে বিদ্যুতৰ মাচুল বৃদ্ধি কৰিব লগা হয় হেতু হল উঠিল হেতু আদানিৰ বিৰুদ্ধে কোনো ইনভেষ্টিগেশন কোনো তদন্ত একো ব্যৱস্থা নহল তাৰ আগতে হিন্ডেনবাৰ্গ ৰিপোৰ্টত আদানিৰ বিৰুদ্ধে পিষ্ঠাই অভিযোগনামা হল হেতুক লৈ গোটেই ঘটনাটো গৈ পেলাই উচ্চতম ন্যায়ালয় পালে উচ্চতম ন্যায়ালয় এই যেতিয়া কেছটো চলিল তেতিয়া উচ্চতম ন্যায়ালয়ৰ এই যিজন অলপতে যিজন চন্দ্ৰচূড় মুখ্য ন্যায়াধীশ ভাৰতৰ তেওঁ ৰিটায়াৰ হোৱাৰ আগৰ কথা এইবোৰ তেতিয়া কলে যে নাই আমি সেবিৰ মাধৱী বুচ তেওঁৰ কথা আহিল যে হিন্ডেনবাৰ্গ ৰিপোৰ্ট এটা বাহিৰৰ কোম্পানী তাক আমি বিশ্বাস নকৰো আমাৰ সেবিঘা আমি বিশ্বাস কৰিম যে সেবিৰ কথা আৰু সেবিয়ে কিন্তু এই যে আদানিৰ এই যেটো গণ্ডগোল হেতু যে তদন্ত কৰিব লগা আছিল
আজি পিছব কালি পিছব তাৰ পিছত সুপ্ৰিম কোৰ্টে কিমান বাৰ তেওঁলোকক ডেডলাইন দিলে তাৰ পিছত তেওঁলোকে ক'লে যে নাই আদানীৰ লেনদেনত কোনো ধৰণৰ খেলিমেলি নাই আৰু লেনদেনত খেলিমেলি থাকিব দিব কেনেকৈ দিব আদানীৰ ঘনিষ্ঠ মানুহগৰাকীয়ে সেবিৰ চিফ এক্সিকিউটিভ হৈ বহি আছে গতিকে দিব কেনেকৈ দিব তে এইটোক লৈ পেলাই আকৌ মাজতে ওলাল আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আটাইতকৈ অন্যায়ৰ কথাটো হৈছে কি যে এইখন চৰকাৰে মোদী চৰকাৰে মনে সজা অভিযোগত কিমান মানুহক জেলত ভৰাইছে কিমান মানুহক ইডি সিবিআই লগাই দিছে অথচ আদানীৰ বিৰুদ্ধে হিন্ডেনবাৰ্গ ৰিপৰ্টত স্পষ্টভাৱে অভিযোগ আনা হ'ল যে আদানীয়ে কেনেকুৱাকৈ পইচা সৰকাই আছে বেনেমি কোম্পানীৰ যোগেদি তাৰ লগত কেনেকুৱাকৈ সেবি সহযোগ কৰিছে কিন্তু আদানীৰ বিৰুদ্ধে কোনো তদন্ত চৰকাৰে ঘোষণা নকৰিলে আদানীৰ নামটো সংসদত ল'বলৈ তেওঁলোকে আদানীৰ নামটো উচ্চাৰণ কৰিব নিদিয়ে তেওঁলোকে আদানীৰ নামটো উচ্চাৰণ কৰিবলৈ নিদিয়ে তাক লৈ সংসদত কেনেকুৱা ধৰণৰ হুলস্থুল এটা হৈছিল আৰু এতিয়া কি কৰিব যি আদানীক তেওঁলোকে বুৰৰ ওপৰত তুলি ধৰিছে যি আদানীক তেওঁলোকে এটাৰ পিছত এটাকৈ ৰাজহুৱা সম্পত্তি দেশৰ ৰাজহুৱা সম্পত্তি তেওঁলোকক পানীৰ ভাৱত তেওঁলোকক গতাই দিছে সেই আদানীৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোৰ্টত আদালতত এই ধৰণৰ অভিযোগ উঠিছে আৰু তন্নকৈ অভিযোগনামা 52 পেজৰ 52 পেজ নে 56 পেজৰ এটা অভিযোগনামা দিছে আৰু তাত এই কথা স্পষ্টকৈ উল্লেখ কৰিছে যে কেনেকুৱাকৈ আদানীয়ে ভুৱা প্ৰতিশ্ৰুতি দিছে মিছা কথা এটা সঁচা বুলি ক'বৰ কাৰণে ভাৰত চৰকাৰৰ শীৰ্ষস্থানীয় অফিচাৰক পইচা টকা দিছে আৰু টকাও দিছে কিমান 250 কোটি টকা দিছে আৰু সেই সকলোবোৰ কথা ইমান সুপৰিকল্পনাৰে কৰা হৈছে আৰু তাৰ পিছত সব তথ্য পাতি গায়ব কৰি দিয়া হৈছে তে ইমানখিনি কথা প্ৰমাণ পাব্লিক ডমেইনত আহি গ'ল সকলোৱে জনাজাত হৈ গ'ল কিন্তু এতিয়ালৈকে আমি ভাৰত চৰকাৰৰ পৰা এই সন্দৰ্ভত কিবা শুনিছে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকে না খাউংগা না খানে দুংগা কিমান ডাঙৰ শ্লোগান এতিয়া কি হৈছে এতিয়া চকুৰ আগত এতিয়া সমগ্ৰ বিশ্বত এই কথাটো ওলাই গ'ল যে আদানী কেনেকুৱাকৈ দুৰ্নীতিত লিপ্ত হৈ পৰিছে এই কথাটো স্পষ্টভাৱে সকলোৰে চকুৰ আগত ওলাই গ'ল আৰু এই আদানী কাৰ পৰম মিত্ৰ এই আদানী হৈছে মোদী চৰকাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰম মিত্ৰ হৈছে এই আদানী যি নৰেন্দ্ৰ মোদী চৰকাৰে আজি এটা কালি এটা কৈ মিছা অভিযোগত ভুৱা অভিযোগত মানুহক গ্ৰেপ্তাৰ কৰি জেলত ৰাখিছে অৰ্থনৈতিক অপৰাধৰ কথা কৈ আৰু তাৰ প্ৰায় 90% অপৰাধে যেতিয়া কোৰ্টৰ কেছত ৰায় হৈছে তেতিয়া হেতু প্ৰমাণ পৰা গৈছে যে তাৰ কোনো অভিযোগবিলাক মিছা অথচ আদানীৰ বিৰুদ্ধে এই ধৰণৰ স্পষ্ট অভিযোগ ওলোৱাৰ পিছতো এতিয়া মোদী চৰকাৰে কি ক'ব মোদী চৰকাৰে এতিয়া কি ক'ব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে এতিয়া কি ক'ব সেইটোৱে হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন ধন্যবাদ